এটা নতুন ভিডিঅ'লে সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে মোৰ এই ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি হেখলৈকে চাব নিশ্চয়কৈ আপোনালোকৰ কিছু পৰিমাণে হলে সহায় কৰিব থাম্বনেল দেখি গম পাইছে এটা টিচিং মডেল বা ওয়াৰ্কিং মডেল কেনেকৈ আমি কম সময়ত কম খৰচত বনাব পাৰি হয় বিএডত যেহেতুকে অকনমান খৰচটো বেছি হয় সেই কাৰণে আমাৰ কেতিয়াবা মডেল চাৰ্ট মেপ বা কন্টেন্ট বেস এক্টিভিটি এনেকা বিলাক আমি মানে যেটা এক্টিভিটি কৰো তেতিয়া আমাৰ অকনমান খৰচৰ প্ৰতি লক্ষ্য ৰাখি কৰিবলগীয়া হয় সেই কাৰণে মই ভাবো যে কেতিয়াবা এনেকা টিচিং মডেল আমি প্ৰিপেয়াৰ কৰিব লাগে যত নেকি আমি কম সময়ত কম খৰচত খুব ধুনিয়াকে মানে ইফেক্টিভ টিচিং লাৰ্নিংটো আমি ফুলফিল কৰিব পাৰো ঠিক আছে মোৰ এই ভিডিঅটো যদি আপুনি চাই আছে তেন্তে নিশ্চয়কৈ বুজি পাব যে খুব কম সময়তে আমি কেনেকৈ মানে এটা মডেল প্ৰস্তুত কৰিব পাৰো আৰু যিকোনো উদাহৰণত আপুনি মোৰ এই মডেলটো ব্যৱহাৰ কৰিব পাৰিব সোশিয়ালতে হওক ইংলিশতে হওক আসামিসতে হওক আপোনালোকে খুব ধুনিয়াকে ব্যৱহাৰ কৰিব পাৰিব বিশেষকৈ উদাহৰণ দিব বিচাৰিলে আপুনি পিছলে ভিডিঅটো চালে গম পাব কিন্তু এইখিনিতে এটা কথা মানে উল্লেখ কৰিব বিচাৰিছো যে টিচিং মডেল এটা হবলৈ হলে শিক্ষকে কিন্তু সদায় বিষয়বস্তুটোৰ মানে কন্টেন্টৰ একেবাৰে লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত মানে ফোকাস কৰিব লাগিব কাৰণ কেলে বিষয়বস্তুটোৰ ওপৰত গুৰুত্ব দিহে ছাত্ৰ-ছাত্ৰীসকলৰ যেটো আইকিউ তাৰ ওপৰত গুৰুত্ব দিব লাগিব ছাত্ৰ-ছাত্ৰীসকলৰ মানে তেওঁলোকৰ মানসিক বয়সৰ ওপৰত গুৰুত্ব দিব লাগিব কেলে কৈছো তেতিয়াহে সেই মানে মডেলটো ছাত্ৰ-ছাত্ৰীসকলে খুব ধুনিয়াকে বুজি পাব আৰু এতিয়া পঢ়াই থাকে তেতিয়া কিন্তু এটা খুব ধুনিয়া এটা সুইটেবল এটমস্ফিয়াৰ ক্ৰিয়েট কৰিব পাৰিব লাগিব যদি মডেলটো ব্যৱহাৰ কৰোতে বা মডেলটো তেওঁ লৈ পঢ়াই থাকোতে যদি হাই হুল্লা বা হুলস্থুলীয়া পৰিবেশ হয় তেতে কিন্তু টিচিং লাৰ্নিংটো মানে ফুলফিল নহব সেই কাৰণে কোন যে শিক্ষকে সদায় এটা মডেল প্ৰস্তুত কৰোতে ডাইৰেক্টলি বা ইনডাইৰেক্টলি ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ মানে ইনভলভ কৰাব পাৰি ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ মানে এক্টিভিটি কৰাব পাৰে তাৰ ওপৰত বহুত বেছি গুৰুত্ব দিব লাগে আৰু এটা কথা মডেল বিলাক সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলৰ মনটো আকৰ্ষণ কৰাৰ ভিতৰ হ'ব লাগে আৰু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল ছাত্ৰ-ছাত্ৰীসকলক মোটিভেটেড কৰিব পাৰিব লাগিব আৰু সেই মডেলটো শিক্ষকে যেতিয়া টিচিং কৰি থাকে বা যেতিয়া ব্যৱহাৰ কৰি থাকে ছাত্ৰ-ছাত্ৰীসকলক যাতে মনটো যাতে আৰু বেছি ইচ্ছুক কৰি তুলিব পাৰে ইয়াৰ পাছত কি হ'ব বা মডেলটোৱে কি বুজাব বিচাৰিছে বা মডেলটোৰ দ্বাৰা আমি আৰু কি শিকিব পাৰো এনেকুৱা ধৰণৰ যদি প্ৰশ্ন তেওঁলোকৰ মনত উদয় কৰাব পাৰে তেন্তে মই ভাবো তেনেকুৱা টিচিং মডেল আটাইতকৈ মানে একদম বেষ্ট সেই কাৰণে আমি এটা কথা গুৰুত্ব দিব লাগে টিচিং মডেল বিলাক সদায় কি কৰিব লাগে একদম প্ৰেক্টিকেল হ'ব লাগে আৰু কন্টেন্টৰ ওপৰত বেছ কৰি হ'ব লাগে আৰু আপোনালোকে মোৰ এই ভিডিঅটো হেখলৈকে যদি চাইছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা যদি বিএডৰ নতুন কন্টেন্ট বা বিএডৰ নতুন যদি ভিডিও আপোনালোকক লাগে তেন্তে মই দিবলৈ চেষ্টা কৰিম গতিকে মডেলটো চাই লওঁ আহক এয়া দেখিছে প্ৰথমে আপোনালোকক মই গজালখিনি এই কাৰণে দেখাই লৈছো থাৰ্মোকলত আপোনালোকে আঠা কিনি বহুত বেছি আমনি লাগি যাব সেই কাৰণে এই গজালখিনি অফলাইন বা অনলাইন কিনি ল'ব ম্যাক্সিমাম মডেলত আপোনালোকে খুব ধুনিয়াকৈ ব্যৱহাৰ কৰিব পাৰিব আৰু এয়া চাওক এই মডেলটোটো মই আঠা অকনমানো ব্যৱহাৰ কৰা নাই তেনেকা গজাল দি দিছো একেবাৰে কম সময়তে আপোনালোকে কম মানে খৰচত ব্যৱহাৰ কৰিব পাৰিব দেই মই ইয়াত গজালে ব্যৱহাৰ কৰিছো সৰহন্ধি উদাহৰণ দেখিছে দেবেন্দ্ৰ হিমালয় পৰীক্ষা উমানন্দ ভয়াতুৰ এইকেইটা যিকেইটা মানে ইয়েলো কালাৰৰ যিটো সাৰ্কুল মোৰ বিস্কুটৰ বয়ামৰ মুখনিখনত আগতীয়াকৈ সাৰ্কুল কৰি লৈছিলো দেবেন্দ্ৰ হিমালয় এই বগা এইকেইটা দেখিছে এইকেইটা আগতীয়াকৈ কাটি থাৰ্মোকলত মই পাছত লগাই দিছিলো হিমযুগ আলু ভয়াতুৰ ভয়যুগ আতুৰ দেৱযুগ ইন্দ্ৰ এইকেইটা এতিয়া শিক্ষকে প্ৰথমে সংযোগ কৰি দেখাব লাগে ছাত্ৰ-ছাত্ৰীসকলক তাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলক এজনকৈ লগাবলৈ দিব লাগে যেহেতুকে দেখিছে এইটো বট সাইজ টেপ লগাই থোৱা আছে এজন ছাত্ৰক মাতিব লাগে এটো সংযোগ কৰিবলৈ আৰু দ্বিতীয়তে অন্য এজন ছাত্ৰক সুধিব লাগে যে তেওঁ পেষ্ট কৰা যেটো উমাযুগ আনন্দ এটো শুদ্ধ হৈছে নে এইদৰে ছাত্ৰ-ছাত্ৰীসকলে যদি বুজি পায় নিশ্চয়কৈ তেওঁলোকে শুদ্ধকে লগাব পাৰিব মই ভাবো এইটো এটা খুব ধুনিয়া মডেল আপোনালোকে সোশিয়াল ইংলিশতো ব্যৱহাৰ কৰিব পাৰিব সোশিয়ালৰ টাইপছ অফ ৰিসোৰ্স বা এনেকা হিউমেন ৰিসোৰ্স মেন মেড ৰিসোৰ্স হেবিলাকত ব্যৱহাৰ কৰিব দেই মানে ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়াৰ লেসন প্ল্যানটো মই মোৰ চেনেলত দি থোৱা আছে আপোনালোকে যদি ইচ্ছা কৰে তেন্তে লেসন প্ল্যানটো ব্যৱহাৰ কৰিব পাৰিব মই মেক্ৰ টিচিংৰ সুপাৰভিজনত ব্যৱহাৰ কৰিছিলো বয়সৰ অনুপাতে এইটো এটা খুব সুন্দৰ মডেল হৈছে বুলি মোক ছাৰ বাইদেউ জনাইছিলে আৰু
আপোনালোকে যদি মানে ভাবে ইয়াতে অন্য এখন TLMও ব্যৱহাৰ কৰিব পাৰিব। এখন দেখিছে চৰসন্ধিৰ নিয়ম, এফালে চৰসন্ধিৰ নিয়ম, এফালে উদাহৰণ দি দিছোঁ। মোৰ লেচন প্লেনটোৰ সৈতে এই মডেলটো আৰু TLMটো মই ব্যৱহাৰ কৰিছিলোঁ। আপোনালোকে যদি মানে ভাবে, পুনৰবাৰ কৈছোঁ, এইটো বয়সৰ অনুপাতে খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব। আৰু এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই বাই।